আইনৰ বাহনী পানীয়ে বুৰালে বঙাইগাঁও জিলাৰ প্ৰায় 15খনকৈ গাঁও বানৰ কবলত মানিকপুৰৰ ভাণ্ডাৰা জামদহা চালাবিলা অঞ্চল পথৰ ওপৰে পানী বাগৰৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ বানপানীৰ সৃষ্টি হোৱাত আতংকিত হৈ পৰিছে বানাক্ৰান্ত লোকসকল হঠাৎ হোৱা বানৰ ফলত নাটনি হৈছে পশুধনৰ খাদ্য সামগ্ৰীও জিলা প্ৰশাসনক সাহায্য প্ৰদানৰ দাবী বানাক্ৰান্ত ৰাইজৰ বাক্সাৰ বাগানপাৰাত আচাৰ প্ৰতিবাদ আদিবাসী জনগোষ্ঠীক চাহ শ্ৰমিক বুলি অপমান কৰাৰ অভিযোগ জনজাতীয় প্ৰমাণপত্ৰত চাহ শ্ৰমিক বুলি উল্লেখ থকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আছাই চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছাৰ উপসভাপতি ডেভিড জে তিৰ্কি উপস্থিত সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জুকিম এক্কা জাতিৰ প্ৰমাণপত্ৰ সঠিক কৰি দিব লাগে আমি কাষ্ট সাৰ্টিফিকেট দাখ কৰিছো কাৰণ অসমত বসবাস কৰা আমাৰ আদিবাসী সকলক লেবাৰ টি ট্ৰাইব এই শব্দৰে নামকৰণ কৰি আছে গভৰ্ণমেণ্টে তাৰ মানে কি মানসিকভাৱে আমাৰ জনগোষ্ঠীক হিয়তে তলত ৰাখিব খোজে সেইটোৱেতো কথা আজি আমি গোটেই ভাৰতবৰ্ষত আমাৰ ফাৰ্মাৰ সকলক বা খেতিয়কসকলক সিহঁতক আমি ফাৰ্মাৰ বুলি ক'ব নোৱাৰো কাৰণ সেইটো অপমান শব্দ বুলি গণ্য কৰিছে আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ফাৰ্মাৰ সকলকো আমি প্ৰডিউচাৰ্ছ বুলি ক'ব লাগিব যিসকলে প্ৰডিউচ কৰি আছে গোটেই ভাৰতবৰ্ষৰ কাৰণে চ' যিহেতু আমি অসমত আদিবাসী সকলক বাগানত কাম কৰি আছে সেই বাগানত কাম কৰা আমাৰ মা দেউতাসকলক লেবাৰ या टी ट्राइब বুলি শব্দ বা নামকৰণ কৰিছে তাতে আইনৰ বাহনী পানীয়ে বুৰালে বঙাইগাঁও জিলাৰ প্ৰায় 15খনকৈ গাঁও বানৰ কবলত মানিকপুৰৰ ভাণ্ডাৰা জামদহা চালাবিলা অঞ্চল পথৰ ওপৰে পানী বাগৰৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ বানপানীৰ সৃষ্টি হোৱাত আতংকিত হৈ পৰিছে বানাক্ৰান্ত লোকসকল হঠাৎ হোৱা বানৰ ফলত নাটনি হৈছে পশুধনৰ খাদ্য সামগ্ৰীও জিলা প্ৰশাসনক সাহায্য প্ৰদানৰ দাবী বানাক্ৰান্ত ৰাইজৰ বাক্সাৰ বাগানপাৰাত আচাৰ প্ৰতিবাদ আদিবাসী জনগোষ্ঠীক চাহ শ্ৰমিক বুলি অপমান কৰাৰ অভিযোগ জনজাতীয় প্ৰমাণপত্ৰত চাহ শ্ৰমিক বুলি উল্লেখ থকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আছাই চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছাৰ উপসভাপতি ডেভিড জে তিৰ্কি উপস্থিত সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জুকিম এক্কা জাতিৰ প্ৰমাণপত্ৰ সঠিক কৰি দিব লাগে আমি কাষ্ট সাৰ্টিফিকেট দাখ কৰিছো কাৰণ অসমত বসবাস কৰা আমাৰ আদিবাসী সকলক লেবাৰ টি ট্ৰাইব এই শব্দৰে নামকৰণ কৰি আছে গভৰ্ণমেণ্টে তাৰ মানে কি মানসিকভাৱে আমাৰ জনগোষ্ঠীক হিয়তে তলত ৰাখিব খোজে সেইটোৱেতো কথা আজি আমি গোটেই ভাৰতবৰ্ষত আমাৰ ফাৰ্মাৰ সকলক বা খেতিয়কসকলক সিহঁতক আমি ফাৰ্মাৰ বুলি ক'ব নোৱাৰো কাৰণ সেইটো অপমান শব্দ বুলি গণ্য কৰিছে আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ফাৰ্মাৰ সকলকো আমি প্ৰডিউচাৰ্ছ বুলি ক'ব লাগিব যিসকলে প্ৰডিউচ কৰি আছে গোটেই ভাৰতবৰ্ষৰ কাৰণে চ' যিহেতু আমি অসমত আদিবাসী সকলক বাগানত কাম কৰি আছে সেই বাগানত কাম কৰা আমাৰ মা দেউতাসকলক লেবাৰ या टी ट्राइब বুলি শব্দ বা নামকৰণ কৰিছে তাতে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা